ভোগালী বিহুৰ উৰুকা দিনা আমাৰ অতি মৰমৰ শদিয়াৰ ৰাজীৱ শদিয়াৰ মৃত্যু হ'ল আৰু সেই মৃত্যুত সঁচাকৈ অতি বহুত দুখজনক বহুত বেয়া লাগিছে যেহেতু উতঃপুতঃভাৱে আমাৰ লগত জড়িত আছিলে আৰু কোনো মাননি ডিমাণ্ড নকৰাকৈ তেওঁ ৰাইজৰ হকে গীত গাই গৈছিল আৰু সকলোৱে পৰিচিত কিন্তু এটা দুখৰ বিষয় নমস্কাৰ জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লে আৰু কথাটো হ'ল এনেকুৱা কোনোবা এজন বাৰু শিল্পীয়ে এতিয়ালৈকে আজি 4 দিন হৈ গ'ল যেহেতু এই 4 দিনত কোনোবা এজন শিল্পীয়ে মাতমতা দেখিছেনে নাই মতা দুখ প্ৰকাশ কৰিছেনে নাই কৰা অকল নীল আকাশে কোনোবা এটা অনুষ্ঠানত কিবা এটা হেৰি কৰিছে কিয় জানে কাৰণ ৰাজীৱ শদিয়াৰ টকা পইচা নাই তেওঁ ৰাইজৰ হকে কাম কৰে আৰু ৰাইজে কাৰণে কাম কৰে ৰাইজে নিজৰ ৰাইজৰ যিখিনি উন্নতি হয় জীৱান ভৱিষ্যতটো উজ্জ্বল হয় উঠি অহা নৱপ্ৰজন্ম ভাল হয় সেইটো ৰাইজে বিচাৰ কৰে আৰু ৰাইজৰ হকে তেওঁ তেনেকৈ কাম কৰি আহিছিলে আৰু প্ৰতিটো গীতেই তেওঁ ৰাইজৰ হকে গাইছিলে কোনো মাননি ডিমাণ্ড নাই গতিকে তেওঁ সকলোৱে বেয়া পায় আৰু কোনখিনিয়ে বেয়া পায় জানে সকলোৱে বুলি ক'লেও মোৰ ভুল হ'ব কোনখিনিয়ে বেয়া পায় জানে যিবিলাকে চৰকাৰৰ বহতীয়া আজিকালি চৰকাৰৰ বহতীয়া হৈ পেলাই বহুত শিল্পী গুচি গৈছে আৰু তেওঁলোকে টিকটৰ আশত টিকেটৰ আশাতে গৈছে যেহেতু আঙুৰলতা গৈছিলে তাৰপিছত আমাৰ যতীন বৰা দেখিছে সীমান্ত শেখৰ আৰু কি বহুত উদাহৰণ আছে সেইবিলাকৰ এতিয়া হেৰি নলওঁ মনটো বহুত বেয়া লাগিছে কিন্তু এটা কি জানে দুখ আপোনালোকৰ ওচৰত নকৈ মই নোৱাৰো কোনোবা এজন সাংবাদিকে কৈ আছিলে ভয়েস ৰেকৰ্ডিংটো দিছে কিবা এটা বটা গুৱাহাটী প্ৰেছ ক্লাবত তেওঁলৈ পঠাইছিলে কিন্তু সেই সাংবাদিকজনে এতিয়া তেওঁৰ লগত কথোপকথনখিনি কৈ আছিলে তেওঁ নিজে কৈছে ৰাজীৱ শদিয়াই যে মোৰ যাবলৈ খৰচ নাই এজন বন্ধুৱে দিম বুলি কৈ আছে কিন্তু এতিয়ালৈকে দিব পৰা নাই একদম লাষ্টত ক'লে কি দাদা মই যাব নোৱাৰো ককাইদেউ বুলি কৈছে যাব নোৱাৰো কাৰণ তেওঁ সুইচটো অফ কৰিলে কিন্তু সেই যে সাংবাদিকজনে এতিয়া সেই কথাটো যে নিউজত কৈ আছে ভয়েসটো দি আছে সোশ্যাল মিডিয়াত তেওঁ নিজৰ ফালৰ পৰা কি টকা 1000 দিব নোৱাৰিলে নেকি নোৱাৰিলে হেতেন নেকি যে তুমি আহা যাওঁতে কিবা এটা ব্যৱস্থা কৰি পেলাই দিম হেতু ক'ব নোৱাৰিলে হেনে কিন্তু তেওঁ হেতু নকলে আৰু এতিয়া তেওঁ নিজকে নিজে সেই কথাটো কৈ পেলাই ধোৱা তুলসী পাত সজাইছে বাৰু যি কি নহওক এটা আপোনালোকক কওঁ এটা কোনে কি দিছে নিদিছে সেইবিলাক মই ইমান নাজানো কাৰণ মোৰ নিজৰ দলটোৰ কথাহে মই নিজে জানো আমাৰ অতি মৰমৰ ৰাইজৰ হকে মাত মতা অখিল গগৈদেৱে তেওঁ নিজৰ পকেটৰ পৰা 1 লাখ টকা দিছে আৰু অৰ্কিড উদ্যানৰ পৰা 1 লাখ টকা দিছে আৰু তেওঁ কি কৰিছে যিটো বাচ্চা আছে ৰাজীৱ শদিয়াৰ গুটে পঢ়াৰ খৰচটো লৈছে আৰু আশা দিছে যে তেওঁ পত্নী ৰাজীৱ শদিয়াৰ পত্নীগৰাকী কিবা এটা কৰ্মসংস্থাপন দিম বুলি চৰকাৰী দিব নোৱাৰিলেও তেওঁ কিবা এটা দিম বুলি কৈছে যেতিয়া তেওঁ দিবই আৰু আপোনালোকক এখিনিতে কওঁ সেম যে কা আন্দোলনত যে মৰিছিলে তেওঁলোকৰো তেওঁ হেৰি লৈছে দায়িত্ব এটা লৈ থৈছে আপোনালোকে জানে নাজানে সেইটো কথা নাজানো দিয়কচোন মই কৈছো আৰু শুনক অখিল গগৈ যিকিটা দৰমহাৰ পইচা পায় সেই পইচাকিটা ৰাইজক দি দিওঁতেই যায় আৰু তেওঁ পত্নীগৰাকীয়েতো আপোনালোকে গম পায়ে প্ৰফেচাৰ কৰে আৰু তেওঁৰ পৰাও আধা দৰমহা তেওঁ অখিল গগৈ আনি পেলাই ৰাইজৰ কামত লগায় গতিকে এইখিনিয়ে আছিলে আৰু বহুত ভাল লাগিছে এইখিনিয়ে পাই অখিল গগৈক বহুত বহুত ধন্যবাদ দিছো তেওঁ ভৱিষ্যতে চৰকাৰ আনিব পাৰে নোৱাৰে হেতু আমাৰ কোনো মতলব নাই মুঠতে ৰাইজৰ হকে মাতমতা এজন নেতাহে আমাক লাগে আৰু তেওঁ যি নিদৰ্শন দাঙি ধৰিছে বহুত ভাল লাগিছে বহুত গৌৰৱ অনুভৱ কৰিছো আৰু ৰাজীৱ শদিয়াৰ পৰিয়ালৰ এতিয়া কিছুমানে গৈ পেলাই হেৰি কৰি আছে নিউজ কিছুমান গৈ পেলাই এনেকুৱা ফকতীয়া নিউজ চেনেল কিছুমান আছে নহয় কি কম আৰু গতিকে যি কি নহওক আৰু ৰাজীৱ শদিয়াৰ কেটামান মই ভিডিঅ' ক্লিপ লৈ আহিছো আপোনালোকলৈ আগবঢ়াইছো আৰু আপোনালোকে চাব বুলি মই আশা কৰিছো এইখন দেখতেই জনম ললো এই দেশৰ বাবে মই মৰিব পাৰো এইখন দেখতেই জনম ললো এই দেশৰ বাবে মই মৰিব পাৰো দেশ মোৰ ভাষা মোৰ অধিকাৰ মোৰ দেশত নচলিব ভাষা
তোমার বেটা মাটা মাতা কগান কিন্তু নিতু কেলে ওচৰলৈ নাই অহা নাই অহা দেউতাটো শুই আছে তোমাৰ এটা চুমা এটা দিয়া না ঐ ৰাজিতা হাতখন ক'ত আছে তুমি মোক বেয়া নেপাবা দেই বহুত ভাল পাওঁ তুমি মোক এৰি থৈ গুচি গলা দাঁতটো কামত পাইছিলা নে দাঁতটো কামত পাইছিলা ন তোমাৰ চোৱাইটো শুই আছে পাৰিব মাতা আমি 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 হ'ব নহয় দাঙি লৈছো নাই পোৱা কপালত দিয়া গুচি গলাগে মই তোমাক জীয়াই ৰাখিম যা মানুহজনী বহুত ষ্ট্ৰং হয় সদা নাই তুমি মোক সামুঠি থাকিবা দেই বৈ যাওঁ মাইনা নিতু তুমি আহা আকৌ মাইনা কি ভাল লাগে নেকি দাদা হয় তোমালোক কিমান ভাল পায় ৰাজীৱ হদিয়াই অসমৰ আটাইতকৈ বিপদৰ সময়ত অসমৰ মানুহৰ লগত আছিল আৰু কোনোদিন ৰাজীৱ হদিয়াই কেতিয়াও ৰাস্তা খলাই ২ নম্বৰী দালালিৰ পথ লোৱা নাছিল আৰু কিয় তেনেকুৱা এজন সংগ্ৰামী তেনেকুৱা এজন ভাল শিল্পী হদিয়াৰ পৰা জন্ম হ'ল সেই কথাটো বুজিবৰ কাৰণে আপোনালোকে এখেতসকলৰ মুখকেইখন চাই ল'লে হ'ল হদিয়াৰ প্ৰত্যেকগৰাকী মা প্ৰত্যেকগৰাকী বাইদেউ ইমান আন্তৰিকতাপূৰ্ণ ইমান মানুহক ভাল পোৱা আৰু এতিয়াও অসমীয়া মানুহৰ আচল আদৰ সাদৰটো এতিয়া আচলতে মইতো দেখো যে হদিয়াতে জীয়াই আছে হদিয়াৰ মানুহবিলাকৰ যিটো মৰম এয়া মোৰ ৰাজীৱ হদিয়াৰ মা মোৰ মা এই মা আৰু ইয়াত সকলোবিলাক কোনোবা খুৰীয়েক কোনোবা পেহীয়েক কোনোবা নবৌয়েক কোনোবা আমাৰ শাহুৱেক এইবিলাক মানুহ আছে ইয়াত আপুনি হদিয়াৰ প্ৰত্যেকগৰাকী মহিলাৰ লগত কথা পাতিলে বুজি উঠিব যে মানুহবিলাক একদম সাংঘাতিক ধৰণৰ মৰম চেনেহ হয়
আপুনি চাওক মই যেতিয়া কথা কৈ আছো মোক হাবতি ধৰি আছে এজনী বাইদেৱে হা শদিয়াৰ সেই মৰমে আচলতে আমাৰ মাজত গোটেই অসমক ভাল পোৱা ৰাজীৱ শদিয়াক জন্ম দিলে ৰাজীৱ শদিয়াক অসমীয়াই এইকাৰণে পালে অসমক ভাল পোৱা এজন শিল্পী এইকাৰণে পালে যে শদিয়াৰ নিচিনা অত্যন্ত মৰমীয়াল মানুহক ইয়াত মাজত জন্ম হৈছিলে মাজত ডাঙৰ দীঘল হৈছিল আজিও যদি অসমৰ কোনোবা এটা ঠাইত মানে আঠা লগা ভাত বিচাৰিব খোজে তেতিয়াহ'লে পাব অকল শদিয়াতেই পাব আপুনি আঠা লগা ভাত সেই শদিয়াতে এতিয়াও পুৰণি আমাৰ অসমীয়া সমাজখনৰ পুৰা ৰেহ ৰূপটো এতিয়াও জীয়াই আছে আৰু সেই শদিয়াৰ মানুহৰ মাজতে মই আছো আৰু সেই শদিয়াৰ মাজৰ পৰাই জন্ম দিছিলে এজন সুসন্তান অসমৰ এজন খুব ভাল শিল্পী ৰাজীৱ শদিয়া ৰাজীৱৰ নামটো আচলতে কি আছিলে ৰাজীৱ গগৈ হা ৰাজীৱ গগৈ আপোনালোকে মই সেইকাৰণে কৈছো যে একদম প্ৰত্যেকগৰাকী মই মাৰ লগত আছো মাৰ আপুনি চেহেৰা মুখখন কথা বাৰ্তা শুনিলে গম পাব কিমান আন্তৰিকতাপূৰ্ণ প্ৰত্যেকগৰাকী শদিয়াৰ মানুহক আপোনালোকে এবাৰ কথা পাতি চাওক এইজনী খুৰীয়েক হা ডাঙৰ খুৰীয়েক হা এয়া সৰু খুৰীয়েক না সেয়া বৰমায়েক হয় নে নহয় এজনী ভনীয়েক ভাই বোৱাৰী ভনীয়েক প্ৰত্যেকজনীয়ে এতিয়া কান্দি আছে ৰাজীৱৰ কাৰণে কান্দি আছে আমাৰ মৰমৰ শিল্পী ৰাজীৱৰ কাৰণে কান্দি আছে ৰাজীৱে এইকাৰণে মানুহক এৰি থৈ যাব নোৱাৰে কাৰণ সি শদিয়াত জন্ম হৈছে ৰাজীৱে এইকাৰণে মানুহক এৰি থৈ যাব নোৱাৰে মানুহৰ আটাইতকৈ বিপদৰ সময়ত সি লগত আছিলে আৰু জনতাৰ হৈ প্ৰতিবাদ কৰিছিলে জনতাৰ হৈ প্ৰতিবাদী গীত গাইছিলে প্ৰকৃত শিল্পী হৈছিলে এইকাৰণে প্ৰত্যেকজনী শদিয়াৰ মানুহৰ চকুত আপোনালোকে যদি চাই সেই মৰম সেই কান্দোন সেই আকুলতা সেই আটাইবিলাক বস্তু আপোনালোকে সেই সৰলতা আপোনালোকে দেখিবলৈ পাব সেইকাৰণে মই আপোনালোকক সকলোকে কৈছো আহক আমি সকলোৱে অসমৰ এজন সুসন্তান অসমৰ জনতাৰ শিল্পী অসমৰ মানুহৰ হৈ মাত মতা ৰাজীৱ শদিয়াক আমি জীয়াই ৰাখো মোৰতো জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো কা আন্দোলনত যেতিয়া মোক NIA ধৰিছিলে যেতিয়া মোক UAPAত ৰাষ্ট্ৰদ্ৰোহত দি দিছিলে তেতিয়া সব মানুহ মোৰ পৰা আঁতৰি দিছিলে বহুত মানুহ মোৰ চিনাকি মানুহবিলাক ডাঙৰ মানুহবিলাক মোৰ পৰা আঁতৰি দিছিলে তেতিয়া মোৰ হৈ গীত গাইছিলে ৰাজীৱ শদিয়াই মোৰ হৈ গীত গাইছিলে ৰাজীৱ শদিয়াই তাই মই ইয়ালৈ যেতিয়া আহিছো ভনীজনীয়ে ৰাজীৱৰ মানুহজনীয়ে মোক কৈছে ককাইদেউ তো আপোনালোকৰ বিষয়ে যে গীত গাব নোখোজে ৰাজীৱে আপোনালোকৰ কাৰণে গীত গাবলৈ বহুত ভাল পাইছিলে মই সেইকাৰণে শদিয়াৰ মানুহৰ প্ৰতি মোৰ শ্ৰদ্ধা মোৰ মৰম মোৰ চেনেহ মই যাচিলো শদিয়াৰ মানুহক সঁচাকে ভাল পাওঁ ইমান ভাল লাগে শদিয়াৰ মানুহবিলাকৰ লগত কথা পাতি এনেকুৱা আন্তৰিকতা অন্য ঠাইত ক'তো নাপায় আপুনি আৰু সেইকাৰণে ৰাজীৱ শদিয়াৰ ইয়াত জন্ম হৈছে মই অসমৰ সকলো ৰাইজকে ৰাজীৱ শদিয়াত আমি ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিম 20 দিন বা 21 দিনত সকলো অসমৰ যিসকলে অসমীয়াক ভাল পায় অসমক ভাল পায় অসমৰ মাটিৰ গানক ভাল পায় অসমৰ শিল্পীক ভাল পায় সকলোকে ৰাজীৱ শদিয়াক যিসকলে ভাল পায় শদিয়াক যিসকলে ভাল পায় শদিয়ানো কি ৰিং এটাৰ বাদ আপোনালোক সকলো আহক শদিয়াত আমি 21 বা 20 বা 21 দিনৰ ভিতৰত আমি ডাঙৰকে ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিম আমি সকলোৱে একেলগতে ৰাজীৱ শদিয়াৰ গুণগান গাম ৰাজীৱ শদিয়াৰ বিষয়ে কথা নিশ্চয় গোটেইকেইটা চালে নহয়নে আৰু বেছি নকন দিয়ক ভিডিঅ'টো বহুত দীঘল হৈ গৈছে বহুত দুখ লাগিছে আজি যিহেতু 4 দিন গতিকে যি পাৰো অকমান সবে সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনিকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বহুত দুখতহে মই তেনেকে মানে কৈ পেলাই সামৰণি মাৰি থৈ দিছো দেই এতিয়ালৈ বাই বাই